ধন্যবাদ। আজি আমি যি সভা আয়োজন কৰা হৈছিলে, বিশেষভাৱে আমি আয়োজন কৰিছিলোঁ যি দুজন ব্যক্তিক আমি অসম প্ৰদেশ কংগ্ৰেছ ফালৰ পৰাই দায়িত্বভাৰ দিয়া হৈছিলে নৱনিযুক্তি উজ্জ্বল লহকৰ ডাঙৰীয়া টাউন ব্লক কংগ্ৰেছৰ সভাপতি আৰু জেহাৰুল ইছলাম ডাঙৰীয়া গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি। আশা কৰিছোঁ এই দুজন ব্যক্তিৰ নেতৃত্বত আগন্তুক দিনত আমি ৰঙিয়াৰ যি পঞ্চায়ত ইলেকশ্যন আহি আছে তেখেতসকলৰ নেতৃত্বত যাতে ভাল ফলাফল দেখাব পাৰোঁ। সমগ্ৰত আমাৰ আগন্তুক 2026 চনত বিধানসভা ইলেকশ্যন আহি আছে, তাতেও যাতে আমি ভাল ফলাফল দেখাব পাৰোঁ। এই ক্ষেত্ৰত মই যুৱ কংগ্ৰেছৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে আগন্তুক দিনত যি সহযোগ কৰিব লাগে তেখেতসকলক সহযোগ কৰিম আৰু আগন্তুক দিনত আমি সকলোৱে লগ লাগি বিজেপিৰ যি জনবিৰোধী কাম সেইবোৰক ৰাইজক লগত লৈ আগন্তুক দিনত প্ৰতিবাদ সাব্যস্ত কৰি আমি ভাল ফলাফল কৰিব পাৰিম বুলি আমি আশাবাদী।